প্ৰথম হ'ল আমি হৰাই নাই, আমি 9খনত 11খন পাইছোঁ। আজি অসমত স্বাধীনতাৰ পিছত 11খন আসন কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টীয়ে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2.5টা বছৰ যি কাম হৈছে আৰু 94টা সমষ্টিত আমি এক ভাল ফলাফল আৰু অসমীয়াৰ হাতত সুৰক্ষা থকা আমি অসমখন ক্লিয়াৰ, তাত কোনো ডাউট নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কষ্ট কৰিছে, যি ধৰণে মানুহৰ মাজত আছে, অসমত স্বাধীনতাৰ পিছত কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱাকৈ মানুহৰ মাজত সোমাই কাম কৰা নাই। আমি বহুত সুখী 26ৰ লোকসভা নিৰ্বাচনত বা বিধানসভা নিৰ্বাচনত যদি আমি বিধায়কবিলাকে নিজে সমষ্টিত বেয়া নকৰোঁ, আমি ভাল ফলাফল পাম। কিন্তু যোৰহাটত আপোনাৰ নাম লৈছে, আপুনিও গৈছিল বুলি কৈছে, তাত আপুনি কথা কৈছিল, যাৰ বাবে ভোট কমিছে বুলি কৈছে, নামনি লিডাৰে গৈ পিনে উজনিত এই বিষয়ে যি কথা ক'ব, যি ধৰণৰ বক্তব্য ৰাখিব, যি ধৰণৰ আমাৰ ক'বলগীয়া থাকে, আমি দলীয় মঞ্চতেই ক'ম, কাৰণ ভাৰতীয় জনতা পাৰ্টীক আমি অন্তৰেৰে ভাল পাওঁ। কিন্তু এতিয়া পৰিভূমি চৰাইহে ভৰি পৰিছে বিজেপি বুলি কৈছে। এই বিষয়ে মই যি ক'বলৈ আছে, মই ভাৰতীয় জনতা পাৰ্টীত আমাৰ বিধায়িনী দলৰ সভা থাকে, আমি তাতে প্ৰকাশ কৰিম, আমি মিডিয়াত এই কথা নকওঁ। চাওক, যিকোনো ক্ষেত্ৰত হৰা জিকা থাকে। আপোনালোকে 11খন আসন জিকাৰ পিছত আপোনালোকে যোৰহাটৰ কথাটো পাতি আছে, তো এই কথাটো আপোনালোকে বিশ্লেষণ কৰক। আমি 11খন আসন পাইছোঁ 9ৰ ঠাইত, সেইটো কথা নাই, কিন্তু আপোনালোকে এটা সমষ্টিৰ কথা কৈ আছে। তো এইটো আচলতে মই ভাবোঁ যে এইটো আচলতে কোনো বিষয় নহয়, এইটো কোনো বিষয়ে নহয়, কাৰণ নিৰ্বাচনটো ৰাইজে সিদ্ধান্ত দিব। মই কিয় কৈছোঁ, আপোনালোকে ডিব্ৰুগড় নকয়, আপোনালোকে শোণিতপুৰ নকয়, আপোনালোকে ওদালগুৰি নকয়, আপোনালোকে বৰপেটা নকয়। আজি বৰপেটা অসমীয়াৰ হাতত সুৰক্ষা। আজি প্ৰত্যেকটা সমষ্টিত আপুনি মন কৰক 2 লাখৰ ওপৰ ভোট। কিন্তু যোৰহাটত আপোনালোকে যিদৰে প্ৰচাৰ কৰিছিল, অসমৰ 14টা সমষ্টিতে আপোনালোকৰ ভাল হৈছে, কিন্তু যোৰহাটত আপোনালোকে যিদৰে গোটেই সৰ্বশক্তি প্ৰয়োগ কৰিছিল, বাকী সমষ্টিত কিন্তু আমি সকলো ঠাইতে সৰ্বশক্তি প্ৰয়োগ কৰিছোঁ, সকলো ঠাইত। কোনো জাগা, কোনো এটা সন্মানীয় লোকসভা সমষ্টিত আমি ডিফাৰেঞ্চিয়েট কৰা নাই। সেইটো আপোনালোকৰ দ্বাৰা প্ৰচাৰিত, সৰ্বশক্তি কৰা আপোনালোকৰ দ্বাৰা প্ৰসাৰিত। আমাৰ নাই, আমাৰ কাৰণে চব সমান। আমাৰ কাৰণে মঙলদৈও সমান, আমাৰ কাৰণে গুৱাহাটীও সমান। বহুত সময়ততো গুৱাহাটীৰ মানুহে কৈছিল যে আমি গুৱাহাটী হাৰিম। অসমীয়াৰ হাতত সুৰক্ষা থকা আসন মই একেবাৰে ক্লিয়াৰলি কওঁ, ডিব্ৰুগড় 60 অসমীয়া, শোণিতপুৰ 60 অসমীয়া, গুৱাহাটী 60 অসমীয়া, বৰপেটা, ইমান দিন বৰপেটা কাৰ দখলত আছিল আপোনালোকে জানে? বৰপেটা। আজি ওদালগুৰি, দৰং ওদালগুৰি, আপুনি ভালকৈ ভাবকচোন, ৰমেন ডেকা ডাঙৰীয়াই 2বাৰ, দিলীপ শইকীয়াই 2বাৰ, নাৰায়ণ বৰকটকীয়ে এবাৰ, 25টা বছৰ ধাৰাবাহিক জিকি থকা হৈছে। আৰু এইটো নহয় যে সেই সময়ত কংগ্ৰেছ চৰকাৰ বা বিজেপি চৰকাৰ আছিল। ৰমেন ডেকা ডাঙৰীয়া বিজেপি চৰকাৰত কংগ্ৰেছৰ চৰকাৰ দিনতে হৈছে। 12খন আসনত অসমীয়াৰ হাতত আছে। কোনোবা এখন হৰাটো আপোনালোকৰ কাৰণে এইটো হ'ব পাৰে, আমাৰ কাৰণে এইটো এটা ডাঙৰ কথা নহয়। আমি যোৰহাটত যি ৰায়দান দিছে, মতদান দিছে, আমি নতখৰে মানি লৈছোঁ। যদি আমাৰ ক'ৰবাত ভুল হৈছে নিশ্চয় ইয়াৰ বিশ্লেষণ হ'ব। মই নাজানো, মোৰ মতে একদম ভবাৰ ধৰণে ভোট পাইছোঁ। তেখেতসকলে নিজা কিবা বক্তব্য আছে মই নাজানো। এতিয়া মোৰ সমষ্টি, মই কৈছোঁ, যোৱাবাৰ মোৰ সমষ্টিত কংগ্ৰেছে 62,000 ভোট পাইছে। এবাৰতো 40ত ৰাখি দিছোঁ কংগ্ৰেছক আমি, কাৰণ 20,000 ভোট আমি কমাই দিছোঁ। প্ৰত্যেক সমষ্টিতে এবাৰ ভোট সংখ্যা ভাল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে টুইটাৰ বা ফেচবুকত ধুনীয়াকৈ লিখিছে সমষ্টি হৈছে, চব ঠাইতে আমাৰ আপগ্ৰেড হৈছে, ক'তো ডাউন হোৱা নাই।
তেখেতসকলে জ্যেষ্ঠ তেওঁলোকে কি ভাবিছে মই নাজানো চবেই ধৰক কেণ্ডিডেটজনেতো অলপ ভবাতকৈ বেছি বিচাৰিবই দিয়কচোন এতিয়া আমাৰ ওদালগুৰি ধৰক ওদালগুৰি যোৱাবাৰ 1,37,000 ভোটত দিলীপ শইকীয়া জিকিছে এইবাৰ কিমানত জিকিছে 3,22,000 ভোট চাওক এটা কথা আপোনাক কৈছোঁ সদায়তো আপোনালোকৰ চেনেলত নিউজটো একে নাযায় কেতিয়াবা খুব ভাল চেনেল কেতিয়াবা ভিউৱাৰ বেছি হয় কেতিয়াবা ভিউৱাৰ নিগেটিভ হয় গণতন্ত্ৰৰ ওপৰততো আমি হ'ব নোৱাৰোঁ গণতন্ত্ৰত বা ৰাইজৰ ওপৰত হ'ব নোৱাৰোঁ ৰাইজে ভাল কাম কৰিছে 11খন আসন দিছে আপোনালোকে মোক এটা কথা কওক অসমত 11খন আসন পোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বাদি কোনখন হৈছিল কংগ্ৰেছে 3টা টাৰ্ম আছিল কিমান পাইছিল কংগ্ৰেছে নিৰ্বাচনৰ আগত কিন্তু কংগ্ৰেছ শূন্য হ'ব বুলি আপোনালোকে ডেফিনেটলি শূন্য কংগ্ৰেছ আজিও শূন্য আপোনাক কৈছোঁ আজি ধুবুৰী কাৰ দ্বাৰা নিয়ন্ত্ৰিত নগাঁও কাৰ দ্বাৰা নিয়ন্ত্ৰিত শূন্য যোৰহাট চাওক যোৰহাটৰ কথাটোৱে আপোনালোকে চব সময়ত কৈ থাকিলে আমি কৈছোঁ ন যোৰহাটত যদি আমাৰ ক'ৰবাত ভুল হৈছে আমি মানি লৈছোঁ আৰু ইয়াৰ পিছত চাওক যোনে 11খন পাম তেওঁলোকে শুধৰা বেছি দৰকাৰ নে যোনে 3খন পাইছে তেওঁলোকে শুধৰা বেছি বিৰোধী দেখিছে কেনেকুৱা দাম্ভিক মন্তব্য এনেকুৱা যেন লাগিছে কেন্দ্ৰত ৰাহুল গান্ধী যুদ্ধত জিকি আহিলে 24 আকবৰ ৰোডৰ পৰা তেওঁ ওলাই আহোঁতে আমি ভাবিছোঁ তেওঁলোকে চৰকাৰ গঠন কৰিব দম আছিল যদি চৰকাৰ গঠন কৰি দিব লাগিছিল আজি কংগ্ৰেছ ডাবল ডিজিটত ৰৈ গ'ল 3 অসমত কিন্তু আমি 9ৰ পৰা ছিংগল ডিজিটৰ পৰা ডাবল ডিজিট হ'লোঁ যিটো বাস্তৱ ডাঙৰীয়া ইয়াত আৰু বেলেগ একো নাই এতিয়া গৌৰৱ গগৈয়ে কৈছে এইটো ছেমি ফাইনেলহে আছিল এতিয়া 26তহে ফাইনেল হ'ব বুলি শুভেচ্ছা থাকিল গৌৰৱ গগৈ ডাঙৰীয়ালৈকে সুধিব বিচাৰিছোঁ যে অশোক শৰ্মালৈকে চৌকছ জাৰি কৰা হৈছিলে মৃণাল শইকীয়াও সেই একেই মন্তব্য যিহেতু কৰিছে মই এটা কথা একদম ক্লিয়াৰ কৈছোঁ মই এজন দলৰ সাধাৰণ কাৰ্যকৰ্তা এজন বিধায়ক 60জন বিধায়কৰ ভিতৰত মই এজন এই ব্যৱস্থাটোৰ কাৰণে দলৰ ব্যৱস্থা আছে ইয়াত দলত সভাপতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ইয়াৰ ওপৰত মন্তব্য ৰাখিব আমি মন্তব্য নাৰাখোঁ কিয় মই যদি কিবা এটা কথা কওঁ দলটোত বিশৃংখল হ'ব কি দৰকাৰ ভাল ফলাফল হৈছে এনজয় কৰিব লাগে ৰাইজক সেৱা কৰিব লাগে এতিয়া মোৰ সমষ্টিত মই আৰু ক'ত মোৰ কাম কমিছে ক'ত কাম কৰিব লাগে ডেভেলপ কৰিব লাগে কোনোবাই ভাবিব পাৰে কিন্তু মই দৃঢ়তাৰে কৈছোঁ এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত নহ'বলগীয়া কাম বহুত হৈছে ইয়াৰ উত্তৰ ৰাইজে ইতিমধ্যে আমাক সামগ্ৰিকভাৱে যদি চোৱা যায় অসমৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ আপোনালোকৰ ৰিজাল্ট হৈছে 9ৰ পৰা 11 পপুলাৰ পাৰ্চেণ্টেজো ভাল সমান্তৰালভাৱে AIDF 3টা সমষ্টিত প্ৰাৰ্থী দিছিলে এটাতো নিজিলে AIDFৰ ভৱিষ্যত কি হ'ব AIDFৰ কি হ'ব আমি নাজানো আমি এটা জানো AIDF আৰু কংগ্ৰেছ এটাই আজি মোক আপুনি কথা কওক ধুবুৰীত সেই ভোটটোতো আমি এনেও নাপাম পাম জানো এইটো কোনে পালে কংগ্ৰেছে পালে ৰাইজে বুজি পাব যে কাৰ ভোটৰ দ্বাৰা তেওঁলোকে 10 লাখ লিড পাইছে আমিতো ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ দিব লাগে আপোনালোকে ৰকিবুল হুছেইনৰ কথা নকয় আপোনালোকে প্ৰদ্যুৎ বৰদলৈৰ কথা নকয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মোৰ পাইছে কাৰ ভোটেৰে পাইছে এইবিলাক কথা চাওক এটা কথা মনত ৰাখিব সন্মানীয় সাংবাদিক বন্ধুসকল ৰাইজে ৰজা যি সিদ্ধান্ত ৰাইজে দিব তাত কোনো দ্বিমত নাই মানে AIDF শেষ আৰু আমিতো ভাল পাওঁ AIDF স্মেচ হৈ যাওঁ স্মেচ হৈ যাওঁ কাৰণ সেইখিনি ভোট আমিও নাপাওঁ আৰু অসমত আজিৰ তাৰিখত 96ৰ পৰা 100টা সমষ্টি আজি অসমীয়াৰ হাতত সুৰক্ষা হৈ থাকিল ইয়াৰ সিদ্ধান্ত ৰাইজে ল'ব এতিয়া সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আচলতে এই নিৰ্বাচনত আপোনালোকক সুফল দিছে নে মই এটা কথা দৃঢ়তাৰে কৈছোঁ যে অসমীয়া মানুহৰ স্থান এই সমষ্টি নিৰ্ধাৰণে সুৰক্ষা কৰিলে অসমীয়া মানুহৰ যি ধৰক অসমীয়া মানে অসমীয়া বুলি ক'লে মই ইয়াত খিলঞ্জীয়া মুছলমানকো কৈছোঁ দে ইয়াত মই মিচিং সকলো জনগোষ্ঠীক কৈছোঁ ইয়াত ভৱিষ্যতে মই কেইবছৰ বিধায়ক থাকিম কিন্তু ভৱিষ্যত প্ৰজন্মই অসমীয়াৰ হাতত সুৰক্ষা হৈ থাকিম নহ'লেতো আমি মিয়াৰ দ্বাৰা আমি প্ৰচাৰিত হ'ব লাগিলে যদি চাওক আজি এটা কথা আপোনালোকক কৈছোঁ যোৱা নিৰ্বাচনত কংগ্ৰেছে কাৰ লগত এলায়েন্স কৰিছিল AUDFৰ লগত মানুহে শুনিলে বেয়া পাব হিন্দু মুছলমান পলিটিক্স কৰিব আজি তেওঁলোকে যিমানে ডাঙৰ কথা নকওঁ ভোট কিন্তু তেওঁলোকেই পাইছে ন কিন্তু মহাভাৱ কৰা বুলি স্বীকাৰ কৰিছে আজি চাওক আজি তেওঁলোকে
যদি কংগ্ৰেছৰ দম আছে, কংগ্ৰেছৰ যদি সাহস আছে, কৈ দিয়ক মিয়া ভোট নালাগে বুলি। কোনোবাই ক'ব পাৰিব? ভূপেন বৰাও ক'ব নোৱাৰে, ৰাহুল গান্ধীও ক'ব নোৱাৰে, আৰু বাকীবিলাকেতো ক'ব নোৱাৰে। ক'ব পাৰিব, কিন্তু আমাৰ দম আছে, মিয়াৰ ভোট আমাক নালাগে। এইটো দম মুখ্যমন্ত্ৰী আগতে কৈছে। আৰু কোনোবাই যদি আমাক ভোট দিয়ে আমি খেদি পঠিয়াম নেকি? কিন্তু দম আছে যদি ভূপেন বৰা ডাঙৰীয়াই যে ইমান যে অসমীয়া বুলি তেওঁ দাম্ভিকতা মাৰে, কৈ দিয়ক যে মিয়াৰ ভোট নালাগে। তেওঁতো একেবাৰে কৈছিল যদি মই ধুবুৰী নিজিকে মই ৰিজাইন দিম, কাৰণ জানে ধুবুৰীৰ ভোট মিয়াৰ দ্বাৰা, যিটো বাস্তৱ ডাঙৰীয়া। ইয়াত মই একো লুকাই কথা কোৱা নাই বা মই কাকো বিচ্ছেদ কৰি কোৱা নাই। চাওক, আমি অসমীয়া মানুহ, অসমীয়াৰ তেজ থকালৈ অসমৰ হৈ যুঁজিম, তাত কোনোবাই বেয়া পাবলৈ কথা একো নাই। আমি বাংলাদেশৰ মিয়াৰ দ্বাৰাই ইয়াত প্ৰতাৰণা হ'ব নিদিওঁ। এইটো আজিও থাকিব, ভৱিষ্যতেও থাকিব। চাব লাগিব এইটো কি কাৰণ হৈছে, এইটো মইতো নাজানো, কাৰণ মই ইমানখিনি মোৰ জ্ঞান নাই। কিন্তু মূল্য বৃদ্ধি হোৱাটো আমি অন্তৰৰ পৰা নিবিচাৰোঁ। কিন্তু প্ৰশ্ন ভূপেন বৰাই কৈছে যে এই বিৰোধী শক্তি একলগ হৈ তেখেতসকলে 26ত চৰকাৰ দখল কৰিব। শুভেচ্ছা থাকিল ভূপেন বৰা ডাঙৰীয়ালৈ, কাৰণ তিনিটাই সেই যি বিৰোধী শক্তি কৰে এই তিনিটাতে, সেই যে 96 বাদ দি বাকীবিলাক তেওঁলোকৰ শুভেচ্ছা থাকিল। এই 26খন 25খন য'ত পাব, আজি কৈ দিলোঁ, চেঙা পাব, আৰু এনেকুৱা এনেকুৱা জেগা আছে, ধুবুৰীৰ কোনোবা এটা অংশ পাব। তেওঁ জানে, তেওঁ ভালকৈ জানে এইটো কথা যে ভূপেন বৰা ডাঙৰীয়াই যে তেওঁ যদিও মুখৰ পৰা কৈছে, অন্তৰ তেওঁৰ মিয়াৰ দ্বাৰাই আছে। তেওঁৰ চাৰিওকাষে মিয়াৰ ভোটেৰে তেওঁ জিকিব লাগিব, অসমীয়াৰ ভোটেৰে জিকিব নোৱাৰে, যদিহে আমি অসমীয়া মানুহক প্ৰতাৰণা নকৰোঁ, যদিহে বুলি কৈছোঁ। আমাকো চাব ৰাইজে আমি কি ধৰণে আগবাঢ়িছোঁ।